নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিও আপোনালোকৰ মাজত লৈ আহিছো আৰু আজি লেটেষ্ট যিখিনি আপডেট আছে সেইখিনি মই দেখুৱাই যাম। এক নম্বৰ ভেকেন্সি তো প্ৰাইভেট কোম্পানী এটাৰ পৰা আহিছে। পোষ্ট আছে পেকেজিং, বাৰকোড স্কেনিং, সুপাৰভাইজাৰ, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ আৰু ডেটা এন্ট্ৰি অপাৰেটৰ। এই পোষ্ট বিলাকত এপ্লাই কৰিবৰ কাৰণে মিনিমাম কোৱালিফিকেশন ক্লাছ 5 পাস কৰা হ'ব লাগিব আৰু পোষ্ট ওয়াইজ কিছুমান পোষ্টত অলপ বেছি কোৱালিফিকেশন লাগিব, 8 পাস বা 10 পাস লাগিব। গ্ৰেজুৱেচনৰ লৈকে যিমান ক্যান্ডিডেট আছে তেওঁলোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ যিটো জব লোকেশন হ'ব সেইটো গুৱাহাটী হ'ব। বয়স ইয়াতে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 55 বছৰলৈকে এপ্লাই কৰিব পাৰে। লাষ্ট ডেট হ'ব 30 নৱেম্বৰ। কন্টাক্ট নম্বৰ দিয়া আছে, ইয়াতে কন্টাক্ট কৰিব এই নম্বৰটো। 2 নম্বৰ ভেকেন্সিটো আপোনালোকৰ বৰ্তিক এখনৰ পৰা আহিছে গুৱাহাটী। পোষ্ট আছে সেলস এক্সিকিউটিভ ফিমেলৰ কাৰণে। কোৱালিফিকেশন এইচএস বা গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব আৰু লগতে 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব। আপোনালোকৰ বায়োডাটাখন এই হোৱাটসএপ নম্বৰটোত সেন্ড কৰিব। 3 নম্বৰটো কোৰ এণ্ড ট্ৰেড ইণ্ডিয়া প্ৰাইভেট লিমিটেড। পোষ্ট আছে মাৰ্কেটিং আৰু সেলস এক্সিকিউটিভ। 2 নম্বৰটো হ'ল একাউন্টস এক্সিকিউটিভ। লোকেশন হ'ব বৰাগাঁও গুৱাহাটী। স্যালাৰি ইয়াতে নেগোশিয়েবল হ'ব, ইন্টাৰভিউ টাইমত ডিসকাস কৰি ল'ব। যদি ইন্টাৰেস্টেড হয় ইয়াত মেইল আইডি দিয়া আছে কোম্পানীৰ, এই মেইল আইডিটোত বায়োডাটাখন সেন্ড কৰি দিব আৰু এপ্লিকেশন ডেডলাইন হয় 25 নৱেম্বৰ। 4 নম্বৰটো ৰিয়েল এষ্টেট কোম্পানী এটাৰ পৰা আহিছে গুৱাহাটী। সেলস ম্যানেজাৰ আৰু সেলস এক্সিকিউটিভৰ ভেকেন্সি। কোৱালিফিকেশন গ্ৰেজুৱেচন কমপ্লিট কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব, কিন্তু ম্যানেজাৰৰ কাৰণে এক্সপেৰিয়েন্স লাগিব। ফোন নম্বৰ দিয়া আছে, এই ফোন নম্বৰটোত কল কৰি ল'ব। 5 নম্বৰ ভেকেন্সিটো কম্পিউটাৰ অপাৰেটৰৰ ভেকেন্সি। হেভিং ভেৰি গুড সিস্টেম নলেজ। কম্পিউটাৰৰ ওপৰত ভাল নলেজ লাগিব। মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব এপ্লাই কৰিবৰ কাৰণে। 6 নম্বৰ ভেকেন্সিটো বেলিভিউ স্কুল লখিমপুৰৰ পৰা আহিছে। মিউজিক টিচাৰ এটা ভেকেন্সি আছে। কোৱালিফিকেশন ইয়াতে ব্যাচেলাৰ অফ মিউজিক বা মাস্টাৰ অফ মিউজিক এণ্ড বেসিক নলেজ অফ কম্পিউটাৰ, এইখিনি কোৱালিফিকেশন থাকিলে এপ্লাই কৰিব পাৰে। 2 নম্বৰটো আৰ্ট টিচাৰ। ব্যাচেলাৰ অফ ফাইন আৰ্ট বা মাস্টাৰ অফ ফাইন আৰ্টস কৰা হ'ব লাগিব আৰু ইয়াতো কম্পিউটাৰ নলেজ লাগিব, বেসিক নলেজ। 3 নম্বৰটো ডান্স টিচাৰ। ব্যাচেলাৰ অৰ মাস্টাৰ ডিগ্ৰী ইন ডান্স এণ্ড বেসিক নলেজ অফ কম্পিউটাৰ। কোনো এপ্লিকেশন ফিজ নাই। ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এইটো যিটো লিংক দিয়া আছে ভিডিও ডেসক্ৰিপশনত পাই যাব, ইয়াত লিংকটোত ক্লিক কৰি ডাউনলোড কৰি ল'ব। বায়োডাটা ফৰ্মেটটো ডাউনলোড কৰিব, তাতে সেইখন হাতেৰে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি কিনে আপোনালোকে সেইখন বাই পোষ্ট কৰিব পাৰে বা নিজে গৈ কিনে স্কুলত জমা দিব পাৰে। এড্ৰেছটো ইয়াতে দিয়া আছে, কন্টাক্ট নম্বৰ দিয়া আছে। কিবা যদি কনফিউজন থাকে ইয়াতে কন্টাক্ট কৰিব। লাষ্ট ডেট হ'ব 29 নৱেম্বৰ। 7 নম্বৰ ভেকেন্সিটো ধনশিৰি ভেলী পাব্লিক স্কুল নুমলীগড়। সোশিয়েল সায়েন্সৰ টিচাৰৰ ভেকেন্সি আহিছে। টিজিটি মানে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ। ব্যাচেলাৰ বা মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে 50% মাৰ্কস লাগিব আৰু বিএড কৰাও হ'ব লাগিব। এক্সপেৰিয়েন্সত ইয়াতে দিয়া আছে মাষ্ট হেভ এক্সিলেন্ট কমিউনিকেটিভ স্কিল এণ্ড সাবজেক্ট নলেজ। মিনিমাম এবছৰ এক্সপেৰিয়েন্স লাগিব, টিচিং এক্সপেৰিয়েন্স লাগিব। যদি আছে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে মেইল আইডি দিয়া আছে, এই মেইল আইডিটো ইয়াতে সেন্ড কৰি দিব বায়োডাটা আৰু কন্টাক্ট নম্বৰ দিয়া আছে, কন্টাক্ট নম্বৰটো ইয়াতে যোগাযোগ কৰিব কিবা যদি সুধিব লগা থাকে। লাষ্ট ডেট হ'ব 22 নৱেম্বৰ। 8 নম্বৰ ভেকেন্সিটো জ্যোতি ফাৰ্মাচিউটিকেলৰ পৰা আহিছে গুৱাহাটী হ'ব লোকেশন। পোষ্ট আছে বিলিং এক্সিকিউটিভ। কোৱালিফিকেশন গ্ৰেজুৱেচন বা বিকম যদি কৰা আছে প্ৰিফাৰেন্স পাব। 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স বিচাৰিছে আৰু লগতে বেসিক টেলি নলেজ, বেসিক নলেজ অফ একাউন্টস এণ্ড ইনভেন্টৰী, টেলি প্ৰাইম, ডেটা এন্ট্ৰি, বেসিক নলেজ অফ জিএসটি, সফটওয়্যাৰ ৰিলেটেড বিলিং ৱৰ্কস। ইয়াত এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডি দিয়া আছে, এইটোত বায়োডাটা সেন্ড কৰি দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 25 নৱেম্বৰ। এইবিলাকত কোনো এপ্লিকেশন ফিজ দিব নালাগে। এইটো আছিল শেষৰ ভেকেন্সি। যদি ভিডিওটো ভাল পায় লাইক কৰি দিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'। আজিলৈ ধন্যবাদ।